জুবিন ক্ষেত্ৰত ইতিমধ্যে এছবি জাৰি কৰিছে। অসমৰ জনতাৰ শিল্পীজনৰ ওচৰলৈ মানুহ যেতিয়াই মন যায় তেতিয়াই যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আচলতে কোন? এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰিকি ভূঞাৰ এখন দোকান নহয়। তেওঁলোকৰ কথা মতে খুলিব আৰু তেওঁলোকৰ কথা মতে বন্ধ কৰিব। জুবিন ক্ষেত্ৰলৈ মানুহ যেতিয়াই মন যায়, মাজৰাতি মন যায়, ৰাতিপুৱা মন যায়, গধূলি মন যায়, তেতিয়াই যাওঁ। পানৰ শিল্পীজনৰ ওচৰলৈ যোৱাৰ অধিকাৰ অসমৰ জনতাৰ আছে। আজি বিজেপিয়ে ৰাজপথলৈ আহে, ওলাই আন্দোলন কৰিবলগীয়া আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আচলতে যদি এইখন চৰকাৰে, এইখন SIT-য়ে, এইখন CID-য়ে আৰু এই পুলিচ প্ৰশাসনে যদি জুবিন গাৰ্গ ন্যায় দিব নোৱাৰে, তেনেহ'লে ন্যায় কোনে দিব? অসমীয়া জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, অসমীয়া জনতাৰ হিয়াৰ আমঠু, অসমীয়াৰ গৌৰৱ। জুবিন গাৰ্গক লৈ পেলাই ইতিমধ্যে এই বিজেপি চৰকাৰখনে ৰাজনীতি গ্ৰহণ কৰা দেখা গৈছে। জুবিন গাৰ্গৰ হত্যাৰ তদন্ত হেমাহি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ৰ বৈতৰণি পাৰ কৰাৰ এটা চেষ্টা কৰি আছে। যি ধৰণে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত খৰতকীয়া কৰিব লাগিছিল, এই মুহূৰ্তত কিন্তু জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত খৰতকীয়া কৰা দেখা নাই। যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিকেইজন হত্যাকাৰীক ইতিমধ্যে ৰাজআতিথ্য দিয়া দেখা গৈছে, কিন্তু আনফালে জুবিন দাৰ হত্যাকাৰীক তেওঁলোকে ভৰিত গুলিয়াই হত্যা কৰাৰ চেষ্টা কৰিছে। আৰু ইতিমধ্যে দেখা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰত ইতিমধ্যে এছবি জাৰি কৰিছে। অসমৰ জনতাৰ শিল্পীজনৰ ওচৰলৈ মানুহ যেতিয়াই মন যায় তেতিয়াই যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আচলতে কোন? এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰিকি ভূঞাৰ এখন দোকান নহয়। তেওঁলোকৰ কথা মতে খুলিব আৰু তেওঁলোকৰ কথা মতে বন্ধ কৰিব। জুবিন ক্ষেত্ৰলৈ মানুহ যেতিয়াই মন যায়, মাজৰাতি মন যায়, ৰাতিপুৱা মন যায়, গধূলি মন যায়, তেতিয়াই যাওঁ। পানৰ শিল্পীজনৰ ওচৰলৈ যোৱাৰ অধিকাৰ অসমৰ জনতাৰ আছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ জনতাতকৈ ওপৰত নহয়। গতিকে আমি যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰিকা দাখিল কৰি এই জুবিন ক্ষেত্ৰত যি এছবি জাৰি কৰিছে, এছবি বাতিল কৰাৰ দাবী জনাইছো। আৰু লগতে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত খৰতকীয়া কৰিব লাগে আৰু হত্যাকাৰীক ৰাজহুৱাকৈ ফাঁচি দিব লাগে। অসমৰ জনতাই আশাৰে ৰৈ আছে যে জুবিন দাৰ হত্যাকাৰীক ৰাজহুৱাকৈ ফাঁচি দিব আৰু জুবিন দাৰ সঠিক ন্যায় পাব। কিন্তু এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় দিয়াৰ চেষ্টা কৰা নাই। কাৰণটো আমি বুজি পাইছো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাতঘৰৰ মানুহ ইয়াৰ লগত জড়িত হৈ আছে। কেৱল মাত্ৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যামকান্ত মহন্তকে গ্ৰেপ্তাৰ কৰা দিয়ে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কোন জড়িত আছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ ক'ৰ পৰা পইচা যায়, এই সঠিক তদন্তকাৰী এতিয়ালৈকে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আচলতে এটা কথা ওলাই আছে যে ৰিকি ভূঞা ইতিমধ্যে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সংবাদ মাধ্যমত কিয় ক'ব পৰা নাই যে তেওঁৰ পত্নী ৰিকি ভূঞা ইয়াত জড়িত নহয়। আজি বিজেপিয়ে ৰাজপথলৈ আহে, ওলাই আন্দোলন কৰিবলগীয়া আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আচলতে যদি এইখন চৰকাৰে, এইখন SIT-য়ে, এইখন CID-য়ে আৰু এই পুলিচ প্ৰশাসনে যদি জুবিন দাক ন্যায় দিব নোৱাৰে, তেনেহ'লে ন্যায় কোনে দিব? যদি বিজেপিয়ে যিহেতু ৰাজপথলৈ আন্দোলন কৰিব লগা আছে, কাইলৈ প্ৰশাসনে আন্দোলন কৰিব, SIT-য়ে কৰিব, তাৰপিছত CID-য়ে কৰিব। গতিকে অসমৰ জনতাই আমি আগবাও কৈ আহিছিলো যে CID-ক অৰ্পণ কৰিব লাগে জুবিন দাৰ হত্যাৰ তদন্ত। গতিকে তেওঁলোকে CID-ক অৰ্পণ কৰা নাই, তেওঁলোকৰ ভাতঘৰৰ মানুহ জড়িত থকাৰ ক্ষেত্ৰত। গতিকে আমি জুবিন দাৰ হত্যাৰ তদন্ত CID-ক অৰ্পণ কৰিবলৈ দাবী জনাইছো আৰু হত্যাকাৰী ৰাজহুৱাক ফাঁচি দিবলৈ দাবী জনাইছো। আৰু জুবিন ক্ষেত্ৰত যি এছবি তেওঁলোকে জাৰি কৰিছে, এই এছবি বাতিল কৰিব লাগে।